form of lowest form of 80 by 160. Lowest form of 80 by 60. মানে আমি লোয়েস্ট ফর্ম ওলাব লাগে লোয়েস্ট ফর্ম মানে 80 by 60 এইটো এটা বহুত ডাঙৰ ফৰ্মত আছে গ্ৰেটেষ্ট ফৰ্মত আছে আমি লোয়েস্ট ফৰ্মটো একদম মিনিমাম সে মিনিমাম ফৰ্মত নামিব লাগে সো আমি জেনেৰেলি কি কৰো আমি কাটিং কৰো কেনেকে ওপৰৰ 0 এটা তলৰ 0 এটা কেনসেল কৰো 8 1 যা 8 8 2 যা 16 that means the result will be 1 by 2 কিন্তু বহুত ষ্টুডেন্টৰ এনেকুৱা হয় যে লোয়েস্ট ফর্ম উলাওতে অর্থাৎ কাটিং করতে বা আমার জেনারেলি যেটো কোৱা হয় কাটাকাটি করতে এটো করতে বহুতৰ প্রবলেম হয় যে স্যার এটো প্রবলেম কেনেকৈ কৰিম কাটাকাটিত মোৰ কনফিউজন আছে বা ডাউট আছে বা কিবা আছে সো এটা কাম কৰিবা যদি লোয়েস্ট ফর্ম উলাওতে তোমালোকৰ যদি প্রবলেম হয় 180 by 60 তেতিয়া হলে তোমালোকে এটা কাম কৰিবা তোমালোকে প্রাইম ফ্যাক্টরাইজেশন কৰিবা 80 ৰ প্ৰাইম ফ্যাক্টরাইজেশন কেনেকৈ কৰিবা তোমালোকে সবে জানা প্ৰাইম ফ্যাক্টরাইজেশন কেনেকৈ কৰে প্ৰাইম নাম্বাৰ বিলাকেৰে ডিভাইড কৰো সো 2 4 যা 8 and 2 0 যা 0 again 2 2 যা 4 and 2 0 যা 0 thereafter 2 1 যা 2 and 2 0 যা 0 then 2 5 ja 10 means 80 যদি আমি প্রাইম ফ্যাক্টরাইজেশন কৰো তেনে হলে আমি 2 into 2 into 2 into 2 into 5 পাম সো লিখা 2 into 2 into 2 into 2 into 5 2 into 2 into 2 into 2 into 5 এতিয়া 160 প্রাইম ফ্যাক্টরাইজেশন কৰা same method by 2 divided by 2 2 1 to divide কৰিব নোৱাৰিম so 60 2 8 ja 16 and 2 0 ja 0 so 2 4 ja 8 and 2 0 ja 0 2 2 ja 4 and 2 0 ja 0 2 1 ja 2 and 2 0 ja 0 and lastly 2 5 ja 10 so 160 likha 2 into 2 into 2 into 2 into 2 into 5 so 2 into 2 into 2 into 2 into 2 into 5 same number bila upper side aru lower side ot cancel kora 2 and 2 cancel 2 and 2 cancel 2 and 2 cancel 2 and 2 cancel 5 and 5 cancel so denominator কিমান থাকিল 2 আৰু আপাৰ সাইডত যদি কোনো নাই that means 1 and 1 by 2 is the answer of lowest form of the 80 by 160 এইটোৱে যি সকলৰ কাটিং বা কাটাকাটিৰ প্ৰবলেম আছে সেই সকলে এনেকেও কৰিব পাৰিবা 80 ৰ প্ৰাইম ফ্যাক্টরাইজেশন কৰা মৌলিক উৎপাদক বিশ্লেষণ কৰা 2 4 গুণ 8 2 0 গুণ 0 2 2 গুণ 4 2 0 গুণ 0 2 1 গুণ 2 2 0 গুণ 0 আৰু 2 5 গুণ 10 ঠিক তেনেকে 2 8 গুণ 16 2 0 গুণ 0 2 4 গুণ 8 2 0 গুণ 0 2 2 গুণ 4 2 0 গুণ 0 2 1 গুণ 2 2 0 গুণ 0 আৰু 2 5 গুণ 10 so 80 মানে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 এই গোটেই কেটাই পূৰণ কৰা যেটো আমি ওপৰত লিখিছো ঠিক আছে এতিয়া 160 160 ৰ গোটেই কেটাই মাল্টিপ্লাই কৰা 2 into 2 into 2 into 2 into 2 into 5 so this এতিয়া সেম নাম্বার বিলা একে সংখ্যা বিলা কি কৰা কাটি দিয়া 2 2 কাটিছো 2 2 কাটিছো 2 2 কাটিছো 2 2 কাটিছো আৰু 5 আৰু 5 কাটিছো অকল 2 2 আছে তলত 2 আছে
আৰু ওপৰত একো নাই মানে কি আছে মনত ৰাখিবা 1 আৰু এনসাৰটো হ'ব লোৱেষ্ট ফৰ্ম লঘিষ্ঠ ৰূপ বা লঘিষ্ঠ আকাৰত লিখা ফৰ্মটো হৈছে কিমান হ'ব 80/160 means 1/2 আৰু এটা কথা চাই ল আমি এনেকৈ ক'ব পাৰো 82/160 82/160 সেইকাৰণে হয় 82/160 160 to 80 কিমান হয় ডাবল হয় সো 82/160 হয় এইটো মানে লোৱেষ্ট ফৰ্মৰ কেনেকৈ কাটিং কৰি কেনেকৈ কি কৰে আমি আগতে কৈছো যে কাটিং কেনেকৈ কৰে কাটিংটো একদম শৰ্টেজ ফৰ্ম হয় যিসকলৰ প্ৰব্লেম আছে সেইসকলৰ কাৰণে একদম সিম্পলেষ্ট ৱে এইটোৱে হয় প্ৰাইম ফেক্টৰাইজেশ্যন কৰা 80 আৰু 160 তাৰপিছত সেম নাম্বাৰবিলাক কাটিং কৰা আৰু আনসাৰ কি হ'ব 1/2 আমি এনেও জানো 82/160 that means 1/2 আমি এনেধৰণৰ ভিডিঅ'বিলাক ইউটিউবত দি থাকিম তোমালোকে যদি ছাবস্ক্ৰাইব কৰা পাই থাকিবা কিছুমান এনেকুৱা প্ৰব্লেম যিবিলাক প্ৰব্লেম সাধাৰণতে জেনেৰেল ষ্টুডেণ্টৰ প্ৰব্লেম হয় যেনেকৈ কাটাকাটিত প্ৰব্লেম হয় এছামিজ ষ্টুডেণ্ট কাটিং 80 আৰু 160 কাটিং বা কাটাকাটি কৰি কেনেকৈ লোৱেষ্ট ফৰ্মত আনে লঘিষ্ঠ আকাৰত আনে তাৰ যদি তোমালোকে কাটাকাটি কৰি নোৱাৰা তেতিয়াহ'লে কেনেকৈ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰি প্ৰাইম ফেক্টৰাইজেশ্যন অফ দিছ নাম্বাৰ কেনেকৈ কৰি মাথন আমি কেনেকৈ কাটিং কৰি ইয়াৰ ৰিজাল্টটো উলিয়াওঁ যিটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু মেথছত লাগিবই ফ্ৰম ক্লাছ 5 to 10 চ' তোমালোকে ছাবস্ক্ৰাইব কৰিবা আমি এইটো মাজে মাজে আমি কৰি থাকিম মাজে মাজে নহয়